গোলাঘাট আৰক্ষীৰ অভিযানত উৎখাত হ'ল এটা চুৰি চক্ৰ। দীৰ্ঘদিন ধৰি গোলাঘাটত সন্ত্ৰাস চলাই আছিল এই চুৰি চক্ৰটোৱে। এচিৰ পাইপ, পানীৰ টেপ, বেটাৰী আদিকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰিছিল চক্ৰটোৱে। চুৰি সামগ্ৰীসমূহ বিক্ৰী কৰিছিল ডিমাপুৰ আৰু নগাঁও। চক্ৰটোৰ সৈতে আৰু কোনোবা জড়িত আছিল নেকি, সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আজি মানে কেইবাদিন ধৰি আমাৰ গোলাঘাট টাউনৰ বিভিন্ন ঠাইত মানুহৰ ঘৰতে হওক বা গভৰ্ণমেণ্ট অফিচবিলাকতে এচিৰ পাইপবিলাক বা বিভিন্ন ৱায়াৰ, বেটাৰী বা অন্যান্য কিছুমান বস্তু চুৰি হৈ আছিলে। আৰু এইটো ৰিগাৰ্ডিঙত আমি ইনভেষ্টিগেশ্যন কৰি মানে আজি আমি ভালেমানখিনি আমি চুৰি সামগ্ৰী ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ ভিতৰত চুৰি বেটাৰী হওক, পানীৰ টেপ, এচিৰ পাইপ আৰু অন্যান্য বহুতখিনি সামগ্ৰী আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিমধ্যে আমি 4জন চোৰক আমি কৰায়ত্ব কৰিছোঁ। ইয়াৰে দুজনৰ একচুৱেলি অৰিজিনেল ঘৰ নগাঁৱৰ হয় আৰু বাকী দুজন গোলাঘাটৰ হয়। কোন জেগাত চোৰৰ মানে তেওঁলোকে আচলতে বস্তুবিলাক চুৰ কৰি পেলাই জেনেৰেলি ক'ৰবাত গ্যাবাৰী যিবিলাক আছে ডেম্প এইবিলাকতে দিয়ে বা বেলেগত মানে এতিয়া আমি গম পাইছোঁ যে তেওঁলোকে চুৰ কৰি পেলাই আজি কিছুমান বস্তু বাহিৰে নগাঁৱলৈ পঠাই দিয়ে। গতিকে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ আৰু অন্যান্য কেইবাজনো চোৰক আমি কৰায়ত্ব কৰিবলৈ বাকী আছে আৰু তেওঁলোকৰ